ওম সাইৰাম সাই চৰিত্ৰৰ 21 নং অধ্যায়ত আমি পাওঁ অনন্তৰাও পতংকৰ B.H. ঠাকুৰ আৰু পান্ধাৰপুৰৰ উকিলৰ কাহিনী। এই কাহিনীকেইটালৈ যদি আমি মন কৰোঁ বা পাঠকে যদি অনুধাৱন কৰে তেনেহলে পাঠকৰ আধ্যাত্মিক অগ্ৰগতি হ'ব। পূৰ্বজন্মৰ সঞ্চিত পুণ্য ফলতে আমি সাধু সংগ বিচাৰো আৰু লাভৱান হ'বলৈ চেষ্টা কৰোঁ। আৰু এইটোৱেই হৈছে সাধাৰণ নিয়ম। নিদৰ্শন হিচাপে হেমত পন্তই তেওঁ নিজৰ কথাই উল্লেখ কৰে। বহু বছৰ আগতে যেতিয়া হেমত পন্ত বম্বেৰ বান্দ্ৰাত স্থায়ী মেজিষ্ট্ৰেট হিচাপে কৰ্মৰত আছিলে, তাতে এজন পীৰ মৌলানা নামেৰে খ্যাতিসম্পন্ন মুছলিম সাধুৱে বাস কৰিছিল। আৰু সেই সাধুক লগ পাবলৈ হিন্দু পাৰ্চী বিভিন্ন সম্প্ৰদায়ৰ লোকসকল গৈছিলে। হেমত পন্তক তেখেতৰ পুৰোহিতে বহুবাৰ সেই মুছলমান সাধুজনক লগ পাই অহাৰ কথা কৈছিলে, কিন্তু সেই সুযোগ তেখেতৰ হৈ নুঠিল। বহুদিনৰ পিছত তেখেতৰ ভাগ্য মুকলি হোৱা শ্ৰীদিৰ আহ্বানত সাই বাবাৰ দৰবাৰত তেওঁ স্থায়ীভাৱে তালিকাভুক্ত হৈছিল। যিসকলৰ দুৰ্ভাগ্য তেওঁলোকে এই সাধু সংগ নাপায়, সৌভাগ্যৱানসকলেহে পায়। শ্ৰী B.H. ঠাকুৰ আছিল ৰেভিনিউ বিভাগৰ কেৰাণী। এবাৰ জৰীপ বিভাগৰ এদল লোকৰ লগত তেওঁ বেলাগাঁৱৰ ওচৰৰ বৰগাঁও নামেৰে এখন চহৰলৈ আহিছিল। তাত তেওঁ আপ্পা নামধাৰী এজন কানাড়ী সাধুৰ দৰ্শন পায়। সাধুজনে এদল শ্ৰোতাৰ সন্মুখত বহি নিচল দাসে লিখা বেদান্তৰ এখন প্ৰামাণ্য গ্ৰন্থ বিচাৰ সাগৰৰ ব্যাখ্যা কৰি আছিল। যেতিয়া শ্ৰী ঠাকুৰ বিদায় ল'বলৈ উঠিলে তেতিয়া তেখেতক ক'লে যে আপুনি এইখন পুথি পঢ়া উচিত, আৰু যদি পঢ়ে আপোনাৰ পুণ্য হ'ব। আপুনি কৰ্মসূত্ৰে যেতিয়া উত্তৰ পিনে যাব তেতিয়া এজন সাধুক আপুনি লগ পাব। তেখেতে আপোনাক সঠিক পথ দেখুৱাই দিব আৰু আপোনাৰ সৰ্বাংগীন উন্নতি হ'ব। তাৰ পিছত শ্ৰী ঠাকুৰ জোনাৰেলৈ বদলি হ'ল, যি ঠাইলৈ যাবলৈ বহুত কষ্ট। মহৰ পিঠিত উঠিহে সেই পৰ্বতমালা পাৰ কৰিব পাৰি। শ্ৰী ঠাকুৰৰ দৈহিক দুৰ্ভোগৰো অন্ত নাছিল। তাৰ পিছত তেওঁ উচ্চ পদত অধিষ্ঠিত হৈ কল্যাণলৈ বদলি হ'ল। ইয়াতে তেখেতৰ নানা চাহেব চন্দ্ৰকাৰৰ লগত দেখা হ'ল আৰু সাই বাবাৰ বিষয়ে তেখেতে বহুত কথাই গম পালে আৰু মনস্থ কৰিলে তেখেতে যেন সাই বাবাক এবাৰ লগ কৰিব। বাবাৰ ওচৰ পালেগে আৰু বাবাক দেখা পাই বাবাৰ চৰণ স্পৰ্শ কৰিলে। তেওঁ খুব আনন্দিত হ'ল আৰু দুচকু অশ্ৰুৰে ভৰি পৰিল। গোটেই দেহাটো যেন ৰোমাঞ্চিত হৈ পৰিল। তাৰপিছত আমাৰ অন্তৰ্যামী সাই বাবাই ক'লে, কানাড়ী সাধু, আপ্পাৰ উপদেশ লোৱা, আনকি নানহে ঘাট মহৰ পিঠিত উঠি পাৰ হোৱাৰ নিচিনা ইমান সহজ এই পথ নহয়। তোমাৰ সম্পূৰ্ণ শক্তিখিনি এই আধ্যাত্মিক পথত প্ৰয়োগ কৰিব লাগিব। বাবাৰ এই গুৰুত্বপূৰ্ণ ইংগিত অন্যই নুবুজিলেও শ্ৰী ঠাকুৰে শুনিলে আৰু আনন্দত উৎফুল্লিত হৈ পৰিল। তেখেতে বুজিব পাৰিলে যে কানাড়ী সাধুজনৰ কথা ফলৱতী হৈছে। তেখেতে হাতজোৰ কৰি বাবাৰ শ্ৰীচৰণত পৰি বাবাৰ পৰা আশীৰ্বাদ বিচাৰিল। তেতিয়া বাবাই ক'লে, তোমাক যি কৈছে সেয়া সঁচা, কিন্তু তুমি এই সকলোখিনি অভ্যাস কৰিব লাগিব। ঠিক সেই ধৰণেই জীৱন চলাব লাগিব। কেৱল পঢ়িলেতো নহ'ব, চিন্তা কৰিব লাগিব। যি পঢ়িছা তাক প্ৰয়োগ কৰিব লাগিব, নহ'লে ইয়াৰ একো কামেই নহ'ব। গুৰুৰ কৃপা আৰু আত্মজ্ঞানৰ অবিহনে কেৱল শাস্ত্ৰ পাঠেই সকলো নহয়। বিচাৰ সাগৰ পাঠ কৰি শ্ৰী ঠাকুৰৰ শাস্ত্ৰীয় বিদ্যা হৈছিলে। শ্ৰীদিলৈ আহি তাৰ বাস্তৱ প্ৰয়োগৰ পথ দেখিবলৈ পালে। পুনৰ এজন ব্যক্তি অনন্তৰাও পতংকৰ। তেখেতৰ সাই দৰ্শনৰ খুব ইচ্ছা হৈছিলে আৰু ঠিক তেখেত আহি শ্ৰীদিত বাবাক লগ পালে। বাবাক প্ৰণাম কৰি যথোচিত অৰ্চনা কৰি ক'লে, বাবা, মই বহু শাস্ত্ৰ পঢ়িছোঁ, বেদ বেদান্ত উপনিষদ অধ্যয়ন কৰিছোঁ, সমগ্ৰ পুৰাণ পাঠ শুনিছোঁ, কিন্তু মনৰ শান্তি পোৱা নাই। ভাবোঁ যে মোৰ অধ্যয়ন সকলো বৃথা। মনত যদি শান্তিয়ে নাথাকে কিতাপ পঢ়াৰ বিদ্যাত একো লাভ নাই। বহুতৰ পৰা শুনিছোঁ আপোনাৰ বাক চাতুৰ্য আৰু কৰুণা দৃষ্টিৰেই বহুতে শান্তি পাইছে। সেয়েহে আপোনাৰ ওচৰলৈ আহিছোঁ, মোক কৃপা কৰক, আশীৰ্বাদ দিয়ক। তেতিয়া বাবাই এটা সুন্দৰ কাহিনীৰে তেখেতক বুজাব ধৰিলে। 9 খণ্ড বিস্তাৰ কাহিনী, নৱবিধা ভক্তি। বাবাই ক'লে, এবাৰ এজন সদাগৰ ইয়ালৈ আহিছিলে। তেখেতৰ সন্মুখতে এজনী ঘোঁৰাই 9 লদা বিস্তা ত্যাগ কৰিলে আৰু তেখেতে তেখেতৰ ধুতিত সেই বিস্তা গোটাই ল'লে। ইয়াতেই তেওঁৰ মনৰ শান্তি আৰু একাগ্ৰতা পাইছিল। কিন্তু বাবাৰ এই বিশ্লেষণ অনন্তৰাও পতংকৰে বুজিব নোৱাৰিলে। তেখেতে গণেশ দামোদৰ ওৰফে
দাদা কেলকৰ সুধিলে বাবাই কি বুজাব বিচাৰিছে আৰু তেখেতে ক'লে যে বাবাই কি বুজাব বিচাৰে আমিও কেতিয়াবা বুজি নাপাওঁ তথাপিও যিখিনিক বুজি পাইছোঁ মই তাকে ক'বলৈ ওলাইছোঁ এই মাইকী ঘোঁৰাজনী হৈছে ভগৱানৰ কৃপা আৰু লদা বৃষ্ঠা হৈছে 9 বিধ ভক্তি শ্ৰৱণ কীৰ্তন স্মৰণ পদসেৱন অৰ্চন নমস্কৰণ দাস্য সক্ষত্ব আৰু আত্মনিবেদন এয়াই হৈছে 9 বিধ ভক্তি নিষ্ঠা সহকাৰে অনুসৰণ কৰিলে শ্ৰী হৰিয়ে প্ৰসন্ন হৈ ঘৰতেই দৰ্শন দিয়ে জপ তপ যোগাভ্যাস শাস্ত্ৰপাঠ আৰু ব্যাখ্যা এই সকলো সাধনা নিৰৰ্থক যদি ভক্তি নাথাকে বেদজ্ঞান বা মহাজ্ঞানীৰ খ্যাতি বা কেৱল আনুষ্ঠানিক ভজন পূজন একো কামতেই নাহে যিটো সকলোতকৈ প্ৰয়োজনীয় সেইটো হৈছে প্ৰেমপূৰ্ণ ভক্তি নিজকে যদি সেই সদাগৰ জনৰ দৰে সত্যান্বেষী আৰু তেওঁৰ নিচিনাকৈ ব্যগ্ৰ আৰু উৎসুক হৈ নৱবিধা ভক্তি সংগ্ৰহত মগ্ন হয় তেতিয়াহ'লে আপোনা আপুনি স্থিৰতা আহিব আৰু শান্তি পাব পতংকৰ যেতিয়া পিছদিনা বাবাৰ ওচৰলৈ গ'ল তেতিয়া বাবাই সুধিলে লদা বৃষ্ঠা যোগাৰ হৈছেনে নাই তেতিয়া তেওঁ ক'লে নাই হোৱা তেখেত অতি দুখীয়া বাবাৰ কৃপা যদি হয় তেতিয়া তেখেতে অতি সহজতে সেইখিনি যোগাৰ কৰি ল'ব বাবাই তেতিয়া তেখেতক আশীৰ্বাদ দি আশ্বস্ত কৰিলে যে শান্তি আৰু কল্যাণ তেখেতৰ হ'ব এই কথা শুনি শ্ৰী পতংকৰ আনন্দাভিভূত হৈ পৰিল এবাৰ পান্ধাৰপুৰৰ পৰা এজন উকিল আহিল চিৰিডিলে বাবাক প্ৰণাম কৰি যথাচিতভাৱে দক্ষিণা দিলে তাৰপিছত তেওঁ কথা বতৰা শুনাৰ আগ্ৰহ কৰি মছজিদৰ এটা কোণাত বহিলে বাবাই তেতিয়া তেওঁৰ মুখৰ পিনে চাই ক'লে মানুহ ইমান ধূৰ্ত তেওঁলোকে ভৰিৰে বাট বুলি আহে দক্ষিণাও দিয়ে আৰু আৰত গালি খপনিও পাৰে ইমান আচৰিত নহয়নে এই মন্তব্যটো উকিলজনৰ প্ৰতি উপযুক্ত হৈছিল আৰু সেইটো তেওঁ হজমো কৰিলে আন কোনেও বুজিব নোৱাৰিলে নিজৰ কেম্পলৈ গৈ উকিলজনে কাকা চাহেব দীক্ষিতক ক'লে বাবাই যি ক'লে সেয়া খাটি সত্য মোক উদ্দেশ্য কৰিয়েই সেই মন্তব্য বাবাই দিছিল মোক ইংগিতেৰে বুজালে যে পৰনিন্দা কৰা উচিত নহয় যেতিয়া পান্ধাৰপুৰৰ সাব জজ শ্ৰী নুলকৰ স্বাস্থ্য উদ্ধাৰৰ বাবে ইয়ালৈ আহি কিছুদিন ৰৈছিল তেতিয়া পান্ধাৰপুৰৰ উকিল মহলে এই লৈ খুব আলোচনা কৰিছিল আলোচনাৰ বিষয়বস্তু আছিল এই যে সাব জজ যি ধৰণৰ অসুখত ভুগিছে সেই অসুখৰ বাবে কেৱল সাই বাবাৰ আশীৰ্বাদ বা দৰ্শনেই যথেষ্ট হ'বই নোৱাৰে বিনা ঔষধত নিৰাময় হোৱাটো অসম্ভৱ সাব জজৰ দৰে এজন শিক্ষিত পুৰুষে এনেকুৱা ধৰণৰ চিকিৎসা সেৱা গ্ৰহণ কৰাটো উচিত হয়নে নহয় সাব জজ আৰু সাই বাবাৰ অতিপাত সমালোচনা হৈছিলে ময়ো এই বিষয়ত অংশগ্ৰহণ কৰিছিলোঁ এতিয়া সাই বাবাই মোক মোৰ অৱস্থা আৰু ব্যৱহাৰৰ ত্ৰুটি দেখুৱাই দিলে মোৰ ওচৰত এয়া তিৰস্কাৰ নহয় তেওঁৰ পৰম অনুগ্ৰহ তেওঁ উপদেশ দিলে যে অযথা পৰনিন্দা পৰচৰ্চা কৰা গ্ৰহণযোগ্য নহয় মন কৰিবলগীয়া কথা যে শিৰডি আৰু পান্ধাৰপুৰৰ দূৰত্ব আছিল 300 মাইল কিন্তু তাৰ উকিলসকলৰ ঘৰত কি ঘটিছে কিহক লৈ আলোচনা হৈছে সেয়া বাবাই শিৰডিতে বহি গম পাইছে বাবাৰ সৰ্বব্যাপী দৃষ্টিৰ সন্মুখত পাহাৰ পৰ্বত নদী নলা আৰু জংঘলৰ বাধা একোৱেই নহয় তেওঁ সকলো দেখা পাইছিল সকলোৰে মনৰ খবৰ ৰাখিছিল একোৱেই তেওঁৰ ওচৰত গোপনে থকা নাছিল ওচৰ বা দূৰ সকলো বস্তুৱেই তেওঁৰ ওচৰত দিনৰ পোহৰৰ নিচিনা স্বচ্ছ আৰু সৰল হৈ ৰৈছিল এই কাহিনীটোৰ পৰা আমি গম পালো যে পৰনিন্দা পৰচৰ্চা কৰাটো উচিত একেবাৰেই নহয় উকিল লোকজনৰ ক্ষেত্ৰত এই কাহিনীটো কোৱা হৈছিল যদিও এই শিক্ষা আমাৰ প্ৰত্যেকৰে পক্ষেই প্ৰযোজ্য সাই বাবাৰ গভীৰতা অপৰিমেয় অবৰ্ণনীয় তেওঁৰ লীলা তেওঁৰ জীৱনটো আছিল এনেকুৱাই কাৰণ তেওঁ আছিল মূৰ্ত পৰম ব্ৰহ্ম ওম সাই ৰাম